ছোৱালী এজনী এখন ঘৰলৈ উলিয়াই দিয়াৰ পিছত মাক দেউতাকৰ চিন্তা থাকে প্ৰত্যেকটো সময়তে কি খাইছে কি কৰিছে আৰু ঘৰৰ পৰা ফোন কৰিলে যেতিয়া ফোনটো ৰিচিভ কৰা নহয় তেতিয়াতো চিন্তাটো দুগুণে বাঢ়ে। বিয়া হোৱাৰ পিছত প্ৰত্যেকজনী ছোৱালীয়ে কৰ্তব্যপৰায়ণ হৈ পৰে আৰু পাকঘৰত থকাৰ লগে লগে সিহঁতি মোবাইলটো য'তে ত'তে থয়, যিটো কাম আমাৰ মুনুৱেও কৰে। এইবাৰ যাতে মুনুৱে কেতিয়াও ঘৰৰ পৰা অহা ফোনটো মিছ নকৰে তাৰ কাৰণে এটা কাম কৰি দিলোঁ। অৱশ্যে এই কামটো তোমালোক বোৱাৰীসকলেও কৰিব পাৰা বা প্ৰত্যেকগৰাকী গৃহিণীকে ৰেপাৰখন লাগেই। প্ৰকৃততে মই এইটো কথাই ক'ব খুজিছোঁ, প্ৰত্যেকগৰাকী গৃহিণীয়ে যদি ৰেপাৰখন পিন্ধোতে মোবাইলটো তাত সোমোৱাই থয়, যিকোনো গুৰুত্বপূৰ্ণ ফোন আপোনালোকে কেতিয়াও মিছ নকৰে। আৰু আজিকালি কিমান এচেঞ্চিয়েল ফোনটো, মানুহজনেই হওক বা ল'ৰা ছোৱালীয়ে হওক যেতিয়া স্কুল কলেজ যায় তেতিয়াওতো মাকহঁতৰ এটা চিন্তা লাগি থাকে। বিন্দাছ এনেকৈ জেপত সোমাওক আৰু কাম কৰি থাকক। দুইটা ছাইডতে দুটুকুৰা কটন দিছে ফুলপাহৰ নিচিনাকৈ, তাতে হাতখন মুচি যাতে আপুনি ধুনীয়াকৈ ফোনটো লৈ কথা পাতিব পাৰে বা যিকোনো সময়ত ব্যৱহাৰ কৰিব পাৰে। এটা দামতে দুখন পাইছোঁ, মানে কম্বো পেক আছিলে। যদি আপোনালোকৰ প্ৰয়োজন হৈ আছে তেতিয়াহ'লে লিংক বুলি কমেণ্ট কৰিব, মই ইনবক্সতে লিংকটো দি দিম। আজিলৈ আহিছোঁ দেই, বাই।